friends, মই গীতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আসামিজ ফিট টকত স্বাগতম জনাইছো। আজি ভিডিওটো আসলতে এটা ৰিকুৱেষ্টেড টপিকৰ ওপৰতে বনাবলৈ গৈ আছিলো। আসলতে মোৰ এগৰাকী ভিউৱাৰ PCOD ত ভুগি আছে আৰু তেখেতে তাৰ বাবে এটা ডায়েট লিষ্ট মোৰ পৰা বিচাৰিছিলে আৰু মই আসলতে হেতুৱে বনাবলৈ গৈ আছিলো, কিন্তু ভিডিওটো বহুত দীঘল হৈ পৰাত ভাবিলো আপোনালোকলৈ বুলি এই ভিডিওটো দুটা পাৰ্টত আগবঢ়ালে আপোনালোকে ভালদৰে বস্তুটো বুজিব পাৰিব। আজি প্ৰথম পাৰ্টত মই ভাবিছো PCOD কি, PCOD লক্ষণসমূহ কি, PCOD কেনেকৈ হ'ব পাৰে আৰু PCOD ট্ৰিটমেণ্টটো আমি কেনেদৰে কৰিব পাৰো তাৰে ওপৰত মই এই প্ৰথম পাৰ্টত সবিশেষখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰে সেকেন্ড পাৰ্টটোত মই PCODৰ কাৰণে আমি কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰো আৰু এটা ফুল ডে ডায়েট প্ল্যান সেকেন্ড পাৰ্টটোত মই লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। তেন্তে আহক পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ। PCOD মানে হৈছে পলিসিস্টিক ওভেৰিয়ান ডিজিজ। এইটো এটা ঠিক বেমাৰ বুলি ক'লে আসলতে ভুল কোৱা হ'ব। এইটো হৈছে এটা লাইফষ্টাইল ডিসঅৰ্ডাৰ, মানে আমাৰ জীৱনশৈলী প্ৰক্ৰিয়াটোত যেতিয়া অনিয়ম কিছুমানে দেখা দিয়ে তেতিয়া আসলতে এই সমস্যাটোত আমি ভুগিবলগীয়া হয়। PCOD ত কি হয়, আমাৰ হৰমনেল ইমবেলেন্স হয়, মানে কিছুমান হৰমন বিশেষকৈ মেল হৰমন কিছুমান মহিলাৰ দেহত বেছিকৈ নিৰ্গত হ'বলৈ আৰম্ভ কৰে আৰু তাৰে ফলস্বৰূপে সেই মহিলাগৰাকী PCOD ত ভুগিব লগা হয়। এতিয়া আপোনাৰ কোনটো এজত PCOD হয় বুলি ক'বলৈ গ'লে আসলতে 13-14 বছৰীয়া ছোৱালীৰ পৰা 45 ইয়াৰ্ছৰ মহিলালৈকে এই PCOD ৰোগটো হ'ব পাৰে আৰু বহু ক্ষেত্ৰত কি হয় আমি গমেই নাপাওঁ যে আমি PCOD বা PCOS ত ভুগি আছো, কাৰণ আমি সিম্পটমছ বিলাক ভালকে গম নাপাব পাৰো। এনেকুৱা ধৰণৰ বহুতৰে হয় আৰু অৱশেষত গৈ যেতিয়া ধৰক আমি কনচিভ কৰিব বিচাৰিছো বা আমি প্ৰেগনেন্ট হ'ব বিচাৰিছো তেতিয়াহে আলটিমেটলি আমি গম পাওঁ যে আমি আসলতে ইমান দিনে PCOD ত ভুগি আছো। এনেকুৱা বহুতৰে হয়। প্ৰথম লক্ষণটোৱে হৈছে যে আমাৰ পিৰিয়ডছ ইৰেগুলাৰ হয়, মাহেকীয়া নিয়মীয়াকৈ নহয় বা মাহেকীয়া হোৱাত অনিয়ম হয়। এইটো হৈছে এটা প্ৰথম লক্ষণ। নেক্সট হৈছে খুব হালমন ওলাই মুখত বা পিম্পলছ ওলাই, এনেকুৱা হ'ব পাৰে। আৰু নেক্সট আপোনাৰ যিহেতু শৰীৰত মেল হৰমন বেছিকৈ নিৰ্গত হয় তাৰে ফলস্বৰূপে মহিলাসকলৰ শৰীৰত বেছিকৈ নোম ওলায়। আৰু এটা সমস্যা হৈছে যে PCOD ত ভুগি থকা লোকসকলৰ বেছিকৈ ওয়েট গেইন হয়, মানে তেওঁলোক বেছিকৈ শকত হয়। আৰু একেবাৰে যদি আমি এই সমস্যাটো ডায়াগনজ কৰিব নোৱাৰো বা এই প্ৰবলেমটো আমি মেনেজ কৰিবৰ কাৰণে ট্ৰিটমেণ্টটো আৰম্ভ নকৰো, আলটিমেটলি আমি গৈ কনচিভ কৰাত বা প্ৰেগনেন্ট হ'বলৈ বিচাৰোতে আমি কিছুমান প্ৰবলেমৰ সন্মুখীন হ'বলগীয়া হয়। আৰু একেবাৰে শেষত গৈ যদি এই প্ৰবলেমটো এই PCOD সমস্যাটো আমি একেবাৰে কাণ নিদিওঁ তেতিয়া এটা সময়ত আমাৰ কোলেষ্ট্ৰল লেভেল বহুত বাঢ়ি যাব, ডায়েবেটিছৰ প্ৰবলেম হ'ব, নেক্সট আপোনাৰ হাৰ্টৰ প্ৰবলেম হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আসলতে সময়মতে এই সমস্যাটো আমি ডায়াগনজ কৰাটো খুবেই জৰুৰী, যাতে আমি তাৰ ট্ৰিটমেণ্টটো সময়মতে আৰম্ভ কৰিব পাৰো, এই বেমাৰটো আমি মেনেজ কৰিব পাৰো। এতিয়া PCOD কিহৰ বাবে হয় বা PCOD হোৱাৰ মেইন কাৰণসমূহনো কি, সেইটো যদি আমি ডিসকাস কৰিবলৈ যাওঁ এনেকুৱা ধৰণৰ হ'ব। প্ৰথম, PCODটো জেনেটিক হ'ব পাৰে, মানে আপোনাৰ ধৰক বংশত কাৰোবাৰ আগতে এনেকুৱা PCOD সমস্যা আছে তেতিয়া এইটো জেনেটিকেলিও আপোনালৈ আহিব পাৰে। প্ৰথমটো কাৰণ এইটোৱে হ'ব পাৰে। আৰু নেক্সট কাৰণটো হৈছে আমি বাহিৰা বস্তু বেছিকৈ খোৱাৰ ফলতো PCOD সমস্যাটোৱে দেখা দিয়ে। মানে আমি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যেতিয়া বাহিৰত পঢ়িবৰ কাৰণে ওলাই যাওঁ, হোষ্টেলত থাকিবলৈ লওঁ, তেতিয়াতো আমাৰ ঘৰৰ খানাটো একেবাৰে বন্ধ হৈ যায়। আমি হোষ্টেলত বনোৱা খানা খাবলৈ আৰম্ভ কৰোঁ, লগতে আমি ফাষ্ট ফুডৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট হৈ যাওঁ। তো এইদৰে আমি বেছিকৈ বাহিৰা বস্তু খোৱাৰ ফলতো, ঘৰৰ বস্তু নাখাই বাহিৰা বস্তু বেছিকৈ খোৱাৰ ফলতো লাহে লাহে এই PCOD সমস্যাটো আমাৰ শৰীৰত দেখা দিবৰ কাৰণে আৰম্ভ কৰে। আৰু নেক্সট এটা প্ৰধান কাৰণ হৈছে আমি বহুত সময় একে ঠাইতে বহি থকাৰ কাৰণেও এই সমস্যাটো হ'ব পাৰে। আমাৰ ধৰক আজিকালি জব প্ৰফাইল বিলাকেই কিছুমানৰ এনেকুৱা যে একে ঠাইতে বহুত সময় বহি থাকি আমি আমাৰ কামবিলাক কৰিবলগীয়া হয়। তো একে ঠাইতে বহুত সময় বহি থাকিব লগাৰ ফলস্বৰূপেও লাহে লাহে আমাৰ শৰীৰত PCOD সমস্যাটোৱে দেখা দিয়ে।
আৰু এটা কাৰণ হৈ গৈছে আমাৰ ষ্ট্ৰেছ লেভেলটো বহুত বেছি হোৱাৰ ফলতো PCOD সমস্যাই দেখা দিব পাৰে মানে আমি ধৰক আমাৰ কামবিলাক এনেকুৱা আমাৰ ধৰক লাইফষ্টাইলটোৱে এনেকুৱা যে আমি এনি টাইমে কিবা এটা টেনশ্যনত বা কিবা এটা ষ্ট্ৰেছত বা কিবা এটা সমস্যা আমি কিবা কিবি আমি চিন্তাত থাকিব লগা হ'ব পাৰে তো এনেকৈ বহুত বেছি ষ্ট্ৰেছৰ থকাৰ ফলতো লাহে লাহে এই PCOD সমস্যাটো আমাৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰে এতিয়া আহিছোঁ আমি PCOD হ'লে আমি এতিয়া ট্ৰিটমেণ্টটো কেনেদৰে আৰম্ভ কৰিম PCOD সমস্যাটোৰ ট্ৰিটমেণ্টটো আচলতে দৰৱ খাই দিলে ভাল হৈ যোৱা ধৰণৰ এটা বেমাৰ নহয় বা সমস্যা নহয় ইয়াৰ ট্ৰিটমেণ্টটো অকণমান দীঘলীয়া হয় আপুনি আপোনাৰ লাইফষ্টাইলত চেঞ্জটো আনিব লাগিব যিহেতু মেইনলি আপোনাৰ দৰৱেই আপোনাৰ PCODটো ভাল নকৰিব বা মেডিচিন ল'লেই আপুনি PCOD সমস্যাটো একেবাৰে নাইকিয়া কৰিব নোৱাৰে আপুনি PCOD সমস্যাটো মেনেজ কৰিবলৈ হ'লে আপুনি আপোনাৰ লাইফষ্টাইলত কিছুমান চেঞ্জ আনিব লাগিব তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে PCOD ট্ৰিটমেণ্টটো আচলতে মুহূৰ্ততে শেষ হৈ নাযায় ই আচলতে এটা দীঘলীয়া প্ৰচেছ হয় আপুনি আপোনাৰ লাইফষ্টাইলত কিছুমান চেঞ্জ আনক যিটো আপোনাৰ অকল PCOD ট্ৰিটমেণ্টৰ কাৰণেই নহয় এটা আচলতে হেল্ডি আৰু ৱেলডি জীৱন যাপনৰ কাৰণে খুবেই আচলতে যিটো প্ৰয়োজনীয় বস্তু যিটো লাইফষ্টাইল আচলতে আমি ফ'ল' কৰিব লাগে তেনেকুৱা ধৰণৰ এটা লাইফষ্টাইল ফ'ল' কৰিবলৈ আপোনালোকে আৰম্ভ কৰক তেতিয়া আচলতে লাহে লাহে এটা সময়ত আমি এই PCOD সমস্যাটো মেনেজ কৰি ল'ব পাৰিম এতিয়া যেহেতু আমি লাইফষ্টাইলৰ চেঞ্জ অনাৰ কথা কৈছোঁ যদি আমি ঘৰত থাকোঁ আমি আচলতে ঘৰুৱা কামত নিজকে এংগেজ কৰি ৰাখিব লাগে এই ধৰক ভাত বনাবলৈকে উঠি গ'লোঁ আমি ধৰক নিজৰ কাপোৰকেইটাই মেচিনত দি দিলোঁ বা নিজৰ কাপোৰকেইটাই আমি ধুলোঁ ঘৰটোৱে সাৰিলোঁ ঘৰটোৱে মুচিলোঁ বিচনাখনেই পাৰিলোঁ তো এনেকৈ ধৰক আমি কিছুমান কামত নিজকে এংগেজ কৰি থ'ব লাগে যাতে আমি বেছি সময় একে ঠাইতে বহি থাকিবলগীয়া নহয় আৰু অফিচতো ধৰক আমি একে ঠাইতে বহি যদি বহুত সময় কাম কৰি থাকিবলগীয়া হয় মাজে মাজে অলপ মনলৈ আনিবলৈ চেষ্টা কৰিব যে আমি বহুত সময় বহিলোঁ অলপ উঠি দিওঁ মানে অলপ সময় আপুনি থিয় হৈ দিব যদি আপুনি সুবিধা পায় সেই গেপটো যদি আপুনি পায় অলপ সময় আপুনি থিয় হৈ অকণমান দুটামান খোজ চলাবলৈ কাৰণে চেষ্টা কৰিব যদি আপোনাৰ কাৰণে সম্ভৱ হয় তেনেকুৱা কৰিব আপুনি ধৰক সুবিধা বিচাৰি বিচাৰি বহুত সময় আপুনি বহি কাম কৰি আছে মাজতে অলপ সুবিধা উলিয়াই অলপ টাইম উলিয়াই আপুনি আসনখনৰ পৰা বহি থকা চিটটোৰ পৰা থিয় হৈ 1 মিনিট 2 মিনিটমান থাকিবলৈ চেষ্টা কৰক তো তেনেকৈ আপুনি লাহে লাহে আপোনাৰ লাইফষ্টাইলত চেঞ্জ আনিবৰ কাৰণে চেষ্টা কৰক আৰু আপুনি যদি এতিয়াও বহুত বাহিৰৰ বস্তু খাই আছে এতিয়া বাৰু লকডাউনে আমাৰ বহুত কিছুমান বেয়া হেবিট আমাৰ ভাল কৰিলে বুলিয়ে মই ক'ব বিচাৰিছোঁ আমি আগতে ধৰক বহুত ফাষ্ট ফুড খাইছিলোঁ বাহিৰৰ বস্তু খাইছিলোঁ আজিকালি এতিয়া লকডাউনৰ কাৰণে আমি বাহিৰৰ বস্তু নাখাওঁ আৰু এই বেমাৰটোৰ কাৰণে যিটো এতিয়া পেণ্ডেমিক চলি আছে তাৰ কাৰণে আমি আচলতে বাহিৰা বস্তু নোখোৱাই ভাল সেইকাৰণে আমাৰ হেবিটবিলাক বাৰু এতিয়া চেঞ্জ হৈছে আৰু PCODৰ কাৰণেও আচলতে আমি ঘৰুৱা খাদ্য মেইনলি খাব লাগে ঘৰত বনোৱা খাদ্য নিজেই বনাই আপুনি খাব লাগে বা ঘৰত আপোনাৰ মায়ে বনাই দিলে বা কোনোবাই বনাই দিলে মুঠতে আপুনি ঘৰত বনোৱা বস্তু খাবলৈ চেষ্টা কৰক বাহিৰা বস্তু আপুনি খাবলৈ এৰি দিবলৈ কাৰণে চেষ্টা কৰক আৰু যদিও ধৰক আপোনাৰ বাহিৰা বস্তু খাবলৈ মন যায় আইচক্ৰীম খাব মন যায় বা কিবা অন্য ফাষ্ট ফুড খাব মন যায় আপুনি ধৰক মাহত এবাৰ বা দুবাৰ খালে কিন্তু তাৰ ওপৰত ডিপেণ্ডেণ্ট যদি আপুনি এতিয়াও হৈ আছে সেইটো আপুনি বাদ দিবলৈ চেষ্টা কৰক নেক্সট আৰু এটা বস্তু আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকে প্ৰচেছড ফুড খাই আছে যদি আপোনালোকে পেকড ফুড খাই আছে যিবিলাক আপোনাৰ মাৰ্কেটত এভেইলেবল ৰেডিমেড যিবিলাক খানা সেইবিলাক বস্তু আপোনালোকে এভইড কৰিবলৈ কাৰণে চেষ্টা কৰক যেনেকৈ হৈছে আপোনাৰ ক'ল্ড ড্ৰিংকছ যেনেকৈ পেকেটত থকা জুচ কিছুমান প্ৰচেছড ফুড যেনেকৈ চচেজেছ এইবিলাক বস্তু খাবৰ কাৰণে আপোনালোকে একেবাৰে মানে এই বস্তুটো আপোনাৰ ডায়েটৰ পৰা আঁতৰাই দিবৰ কাৰণে চেষ্টা কৰক তেতিয়াও লাহে লাহে এই সমস্যাটো আপুনি PCOD সমস্যাটো মেনেজ কৰিবলৈ আপুনি সক্ষম হ'ব নেক্সট হৈছে আমি এটা প্ৰপাৰ বা হেল্থি ডায়েট ফ'ল' কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব যেহেতু PCODত আমি ৱেইট গেইন কৰোঁ বহুতে এটা কিন্তু ইয়াতে এটা ভুল কৰে যে হেল্থি ডায়েট ফ'ল' কৰিবলৈ গৈ বহুতে যিহেতু PCODত শকত হয় সেইকাৰণে তেওঁলোকে নিজৰ ডায়েটৰ পৰা ফেটছটো একেবাৰে স্কিপ কৰি দিয়ে মানে অইলটো একেবাৰে স্কিপ কৰি দিয়ে মানে বইল খাদ্য খাবলৈ লয় কিন্তু এইটো এটা ভুল কথা আপোনালোকে মানে ডায়েটৰ পৰা একেবাৰে অইলটো নোহোৱা কৰি নিদিব ফেটছটো নোহোৱা কৰি নিদিব একেবাৰে
একেবাৰে আমি অইলটো খোৱা বন্ধ কৰি দিব নালাগে আচলতে আমি ডিপ ফ্ৰাইড বস্তুবিলাক খাবলৈ এৰিব লাগে মানে তেলত উপঙাই ভজা বস্তুহে খাব নালাগে আপুনি হেলথি ফেটছ খাবলৈ যত্ন কৰক আপোনালোকে অলিভ অইল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক কোকোনাট অইল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক যিবিলাক ভাৰ্জিন অইল আছে সেইবিলাক অইল আপোনালোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ৰিফাইন্ড অইলটো আপোনাৰ ডায়েটৰ পৰা একেবাৰে আঁতৰাই দিবলৈ যত্ন কৰক কিন্তু এইটো নহয় যে আপুনি তেলেই নাখাব আপোনালোকে পিওৰ ঘি যোনটো আপোনালোকৰ গৰুৰ ঘি থাকে গৰুৰ ঘি যোনটো কাউ ঘি থাকে সেইটো আপোনালোকৰ ডায়েটত ইনক্লুড কৰিবলৈ চেষ্টা কৰক আৰু কিছুমানে কি হয় ডায়েট ফলো কৰিবলৈ গৈ হে এতিয়া মই কোৱাটোৱে ক্ৰাছ ডায়েট বুলি কয় মানে একদম হঠাতে আপোনাৰ ডায়েটটোত এনেকুৱা ধৰণে চেঞ্জ আনে যে আপোনাৰ ওয়েটটো একেবাৰে হঠাতে কমি যায় এইটো আচলতে খুব বেয়া কথা কাৰণ আমি যদি এনে ধৰণে খিনাই যাওঁ যে আমি আমাৰ যোনবিলাক মাসল টিস্যু আছে সেই মাসল টিস্যুবিলাক নাইকিয়া হৈ গৈছে বা লছ হৈ গৈছে তেতিয়া কিন্তু আমাৰ কাৰণে বেয়াহে তেতিয়া আমাৰ ইনসুলিন ৰেজিস্ট্যান্সটো বাঢ়ি যাব কাৰণ আলটিমেটলি আমি পিসিওডিৰ পৰা লাহে লাহে আমি ডায়াবেটিছৰ ফালে গৈ থাকো কাৰণ আমাৰ পিসিওডি সমস্যাটোৱে দেখা দিলে ইনসুলিন ৰেজিস্ট্যান্সটো বাঢ়ি যায় আৰু এসময়ত আমি ডায়াবেটিছত ভুগিব লগা হয় সেই কাৰণে হঠাতে আপুনি ওয়েটটো কমাবৰ কাৰণে চেষ্টা নকৰিব হেলদি ডায়েট এটা ফলো কৰি আপুনি ওয়েটটো কমাবলৈ চেষ্টা কৰক ক্ৰাছ ডায়েট ফলো নকৰিব হঠাতে ওয়েটটো কমাবলৈ চেষ্টা নকৰিব মাসল টিস্যু লুজ নকৰিব আপোনালোকে ধুনিয়াকৈ সঠিক ডায়েট এটা ফলো কৰিবলৈ কাৰণে সদায় চেষ্টা কৰিব আৰু মই যে ইয়াতে কৈ আছো মাসল টিস্যু লুজ কৰিব নালাগে হঠাতে ওয়েট লছ কৰিব নালাগে তাৰ বাবে আমি এটা কাম কৰিব পাৰো হেলদি ডায়েট এটা ফলো কৰাৰ লগতে আমি আচলতে ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগে যোগা কৰিব পাৰে কিছুমান ষ্ট্ৰেংথ বেছড এক্সাৰসাইজ কৰিবৰ কাৰণে চেষ্টা কৰক যিবিলাকে আমাৰ মাসল গেইন কৰাত সহায় কৰিব এইদৰে সঠিক ডায়েট বা সঠিক এক্সাৰসাইজ কৰি আপোনালোকৰ ওয়েটটো যদি 5% কমাব পাৰে 10% কমাব পাৰে বহুতখিনি এই পিসিওডি সমস্যাটো আপোনালোকে বহুত পৰিমাণে মেনেজ কৰিবৰ কাৰণে সক্ষম হ'ব যে আজিকালি কিছুমান আমাৰ এনেকুৱা ধৰণৰ বেয়া হেবিট আছে আমাৰ এই গেজেট বিলাক যে আমি ইউজ কৰো মোবাইল টিভি ল্যাপটপ ট্যাবলেট এইবিলাক ইউজ কৰো আমি অকল ইউজ কৰাই নহয় আমি খানা খাওঁতে বা আমি খাদ্য গ্ৰহণ কৰোতে আমি মোবাইল চাই খাই আছো টিভি চাই খাই আছো আমি গমেই নাপাওঁ যে আমি কিমান খাইছো গম নোপোৱাকে আমি পৰিমাণতকৈ বেছি খানা খাই দিও তো সেই কাৰণেও আমাৰ ওয়েট গেইন হয় তো এই কাৰণে আপোনালোকে যদি পিসিওডি সমস্যাটো মেনেজ কৰিব বিচাৰিছে এই হেবিটটো আপোনালোকে লাহে লাহে চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰক কাৰণ যদি আমাৰ কনসেন্ট্ৰেচনটো অকল খোৱাতে দি পিনি যদি আমি খাব পাৰো তেতিয়া আমি সঠিক পৰিমাণৰ এটা আমি খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হ'ম কিন্তু আমি টিভি চাই খাই থাকিলে আমি গমেই নাপাম আমি ওভাৰ ইট কৰাৰ সম্ভাৱনা থাকে ওভাৰ ইটিংটো আচলতে খুবেই বেয়া এটো কৰিব নালাগে সেই কাৰণে এই হেবিটটো যদি আছে টিভি চাই ভাত খোৱা তেতিয়া হলে এইটো আপোনালোকে হলাবৰ কাৰণে চেষ্টা কৰিব নেক্সট আৰু এটা বস্তু আপোনালোকে হলাব পাৰে হেতু হৈছে আমি আজিকালি কি হয় শুবলৈ যাওঁতে হোৱাৰ আগমুহূৰ্তলৈকে আমি মোবাইলটো লৈ বিছনাত বহুত সময় পৰি থাকো তাৰ ফলস্বৰূপে কি হয় আমাৰ টোপনিটো বেয়া হৈ যায় আৰু টোপনিটো বেয়া হলে মানে গুটেই আমাৰ ডায়েট ফলো কৰিও এক্সাৰসাইজ কৰিও আমাৰ লাভ নোহোৱা নিচিনা হ'ব সেই কাৰণে আমি আচলতে এটা প্ৰপাৰ স্লিপ আমাৰ থাকিবই লাগে এটা 7-8 ঘণ্টা সময় আমি ৰেগুলাৰ শুবলৈ কাৰণে চেষ্টা কৰিব লাগে তাৰ বাবে আমি আচলতে খাই উঠাৰ পাছত আমি মোবাইলটো লৈ শুবলৈ যাব নালাগে মোবাইলটো আপুনি দূৰত ৰাখি পিনি শুবলৈ যাব লগতে মোবাইলটো লৈ শুবলৈ নাযাব তেতিয়া আমাৰ বহুত সময় মোবাইল চাই লাষ্টত আমাৰ টোপনিটো ভাঙি যায় বহুত সময় টোপনি নহা হয় ৰাতি ডিনাৰটো আপোনালোকে 8টা মান বজাত কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে শুবলৈ যোৱাৰ আগত আপোনালোকে 2 ঘণ্টা মানৰ এটা ব্ৰেক ল'ব পাৰিব কাৰণ খাই উঠি আমি শুবলৈ যোৱা অভ্যাসটো অলপ চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰিব 8টা বজাত যদি আপুনি ডিনাৰটো কৰি দিয়ে তেতিয়া ধৰক 2 ঘণ্টা মানৰ এটা গেপৰ পাছত আপুনি শুবলৈ যাব পাৰিব তো এনে ধৰণে কিছুমান চেঞ্জ আপোনাৰ লাইফষ্টাইলত আনিবৰ কাৰণে চেষ্টা কৰিব আজিৰ ভিডিওটো এতিয়া ইমানতে শেষ কৰিবলৈ লৈছো আজিৰ ভিডিওটোত মই পিসিওডিৰ বিষয়ে সবিশেষখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো
আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব PCOD কি, PCODৰ চিমটমসমূহ কি, আপোনালোক PCODত ভুগি আছে নেকি, আৰু যদি PCODত ভুগি আছে আচলতে আমি ট্ৰিটমেণ্টটো কেনেদৰে আৰম্ভ কৰিব পাৰোঁ তাৰ বিষয়ে মই অনুমান কৰিছোঁ আপোনালোকে সবিশেষখিনি আজি জানিব পাৰিছে। আৰু নেক্সট খণ্ডত মই PCODৰ কাৰণে এটা ডিটেইল ডায়েট প্লেন লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। তেন্তে আজিলৈ আহিছোঁ। ষ্টে ছেফ, ষ্টে হেল্ডি, বাই বাই।